ছফিয়া কুৰেশ্বীক লৈ বিতৰ্কিত মন্তব্য দি যাৱজ্জীৱন জেলৰ সন্মুখীন হৈছে বিজেপি মন্ত্ৰী বিজয় শাহ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ বিজেপি চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ। কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ বিতৰ্কিত মন্তব্যৰ পাছত এক ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগেই উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ইন্দোৰ জিলাৰ মানপুৰ থানাত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আজি নিশা 11:30 দাখিল কৰা হৈছে এজাহাৰ। ভাৰতীয় দণ্ডবিধিৰ 152, 196 আৰু 197 ধাৰাত দাখিল কৰা হৈছে এই এজাহাৰ। এই ধাৰাসমূহৰ অধীনত 152 ধাৰা অনুসৰি যাৱজ্জীৱন কাৰাবাস অথবা 7 বছৰৰ জেল আৰু জৰিমনা, 196 ধাৰা অনুসৰি 3 বছৰৰ জেল বা জৰিমনা দুয়োটাই, 197 ধাৰা অনুসৰি 3 বছৰৰ জেল বা জৰিমনা, ধৰ্মীয় স্থানত সংঘটিত হ'লে 5 বছৰৰ জেল। বিজয় শাহৰ ক্ষমা বিচৰাৰ বিবৃতিত এই বিতৰ্কৰ মাজতেই মন্ত্ৰী বিজয় শাহে ভিডিঅ'ৰ জৰিয়তে কয় যে মোৰ বক্তব্যই সমাজৰ আৱেগক আঘাত কৰিছে। মই লাজ পাইছো আৰু দুখিত হৈছো আৰু লগতে ক্ষমা বিচাৰিছো। হাইকোৰ্টৰ কঠোৰ মন্তব্যৰ পাছতেই এতিয়া বিজয় শাহক মন্ত্ৰীসভাৰ পৰা শীঘ্ৰেই বৰ্খাস্ত কৰাৰ দাবী উঠিছে বিভিন্ন মহলৰ পৰা। এই গোচৰ কোন দিশ লৈ আগবাঢ়ে তাৰে প্ৰতি দৃষ্টিপাত কৰি থাকিব এইবাৰ আইনেই সিদ্ধান্ত ল'ব। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।